নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 জুলাই। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। 1 আগষ্টৰ পূৰ্বে কৰিলেও এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত ৩,০০০ টকা নোসোমায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই, আজিয়ে কৰক। নতুন বাজেটত চৰকাৰী কৰৰ প্ৰথম কিছু টকা কেতিয়া সোমাই দিব, কৰিলে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি 1 আগষ্টৰ পৰা নতুনভাৱে সংগ্ৰহ কৰিব লাগিব ৰেচন। এতিয়াৰ পৰা ঘৰে ঘৰে লাভ কৰিব ৰেচনৰ সামগ্ৰী, দোকানত যাব নালাগে। আত্মসহায়ক প্ৰতিষ্ঠান মহিলাৰ বেংক একাউণ্টত ২৫০০ টকা সোমাব যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে। কেৱল এয়াই নহয়, কৃষকৰ একাউণ্টত ১১,০০০ টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি দোকানলৈ যোৱাৰ প্ৰয়োজন নাই। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে কি কি সামগ্ৰী লাভ কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰিছে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা ৰেচন আনিবলৈ আপুনি দোকানলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে বহি লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ড থাকিলে চাউল, দালি, চেনি লাভ কৰিব মিঠাতেল। কেৱল এয়াই নহয়, কেইবাবিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ড থাকিলে। আৰু এইকেইবিধ সামগ্ৰী ৰেচন ল'বলৈ যাওঁতে এতিয়াৰ পৰা আপুনি দোকানত যাব নালাগে, ঘৰতে বহি লাভ কৰিব। চৰকাৰে প্ৰদান কৰিব অন্নসেৱা দিনৰ এই বিশেষ উপহাৰ। কোনে কোনে লাভ কৰিব এই উপহাৰ? শাৰীৰিক অসুবিধা থকা লোকসকলৰ বাবে চৰকাৰে কৰিছে এই বিশেষ সুবিধা। জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলক হ'ব উপকৃত। চৰকাৰী আঁচনি এতিয়া ৰাইজৰ দুৱাৰে দুৱাৰে যাব। পূৰ্বৰ দৰে এই খাদ্য সামগ্ৰীসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰা হ'ব। এজনো হিতাধিকাৰী নহ'ব বঞ্চিত। সমাজৰ আটাইতকৈ দৰিদ্ৰ শ্ৰেণীক সহায় কৰাৰ সংকল্প চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। খাদ্য সুৰক্ষা লাভ কৰাৰ ক্ষেত্ৰত চৰকাৰে নিশ্চিত কৰিছে এই তথ্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 1 আগষ্টৰ পৰা ৰাজ্যত পুনৰ আৰম্ভ হ'ব চৰকাৰী আঁচনিসমূহ। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচনলৈকে সকলো আৰম্ভ হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি আৰম্ভ হ'ব 1 আগষ্টৰ পৰা। বৃদ্ধ পেঞ্চন আঁচনি, জীৱন প্ৰেৰণা আঁচনি, ৰেচন কাৰ্ডৰ চাউল, দালি সকলো লাভ কৰিব। চাহ বাগিচাৰ মাতৃসকলৰ সকলো আঁচনি পুনৰ আৰম্ভ কৰা হ'ব। নতুনৰূপে লাভ কৰিব চৰকাৰী আঁচনিসমূহ। বাজেট দাখিলৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰিছে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 1 আগষ্টত প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত ১২৫০ টকা সোমাব নে ৩,০০০ টকা সোমাব? এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা নাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মুঠতে আগষ্ট মাহতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। অৰুণোদয় আঁচনি ১২৫০ টকা সোমাব নে ৩,০০০ টকা সোমাব এতিয়ালৈকে ফাইনেল কৰা নাই। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ আপডেট দিয়া নাই। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। কিয়নো 10 জুলাই অন্তিম সময়সীমা বৃদ্ধি কৰিছিলে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাই দিবলৈ হ'লে ডিবিটি লিংক থকাটো বাধ্যতামূলক। যিসকল হিতাধিকাৰীয়ে 10 জুলাইৰ পূৰ্বে কৰা নাই, আজি আপুনি কৰাই লৈ লওক। আৰু যিসকলে কৰিছে অতি শীঘ্ৰে চেক কৰক ষ্টেটাছ। আপোনাৰ KYC ফৰ্মটো সম্পূৰ্ণ হৈছে নে নাই? সম্পূৰ্ণ নহ'লে পুনৰ আপুনি ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব বেংকলৈ গৈ। নহ'লে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধনৰাশি নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল ডাঙৰ খবৰ। 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। মাটি বাৰীৰ নামজাৰি, বাটৰা আদিৰ বাবে সাজু কৰক আপোনাৰ সকলো নথি পত্ৰ। পুনৰ মাটি বাৰীৰ কাম কাজ আৰম্ভ হ'ব। চহৰ অঞ্চলত চলিব ডিজিটেল জৰীপ। আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা। কেৱল এয়াই নহয়, মৰাণ, মটক, আহোম, চুতীয়া, কোচ, ৰাজবংশী। কেৱল এয়াই নহয়, আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বহু বিবাহক লৈ একচন মূৰত চৰকাৰ বহু বিবাহত অভিযুক্ত কোনো লোকে নাপাব চৰকাৰী সুবিধা প্ৰথমবাৰলৈ অসম চৰকাৰে গ্ৰহণ কৰিছে ঐতিহাসিক সিদ্ধান্ত যি ব্যক্তিয়ে বহু বিবাহ কৰিব তেওঁ কোনো চৰকাৰী সুবিধা নাপাব সকলো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'ব চৰকাৰী কোনো আঁচনি নাপাব বহু বিবাহ কৰা ব্যক্তিয়ে যদি কোনো লোকে এনে সুবিধা পাই আছে সেয়া তাৎক্ষণিকভাৱে বাতিল হ'ব যদি কোনো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এনে হয় শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত হ'ব বহু বিবাহক লৈ একচন মূৰত চৰকাৰৰ ফালৰ পৰা বহু বিবাহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বহু বিবাহত অভিযুক্ত কোনো লোকে নাপাব চৰকাৰী আঁচনিৰ সুবিধা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য এইবাৰ প্ৰতি প্লেট কণীত বাঢ়িল 20ৰ পৰা 25 টকাকৈ পূৰ্বৰ 200 টকা কণীৰ প্লেট এতিয়া হ'লগৈ 240ৰ পৰা 245 টকা হয় আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে ইন্ধনৰ মূল্যবৃদ্ধিৰ ওচিলালৈ এতিয়া পুনৰ মূল্যবৃদ্ধি হৈছে ব্যৱসায়ীসকলে আৰু ব্যৱসায়ীসকলে পুনৰ কণীৰ মূল্য বৃদ্ধি কৰি দিলে মাথমাৰ পৰিছে সাধাৰণ লোকৰ মূৰত বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ আৰু প্ৰশাসন পুনৰ বৃদ্ধি পালে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য আপোনাৰ অঞ্চলত বৰ্তমান কণীৰ মূল্য কিমান টকাকৈ বৃদ্ধি পাইছে কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আপুনিও হ'ব পাৰিব ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিয়াল চৰকাৰী চাকৰি লাভৰ সপোন দেখা সকলৰ বাবে সুখবৰ আহি পৰিছে সুখৰ বাবে দাখিল হোৱা বাজেটৰ নিযুক্তিৰ নতুন দিগন্তন আৰু অতিৰিক্ত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদানৰ লক্ষ্য চৰকাৰৰ বিগত 5 বছৰত 1.64 লাখ লোকক দিছে চৰকাৰী চাকৰি পুনৰ অতিৰিক্ত 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা বিভিন্ন বিভাগত অহা 5 বছৰত চৰকাৰে দিব এই নিযুক্তি আপুনি হ'ব পাৰিব ৰাজ্য চৰকাৰৰ চৰকাৰী চাকৰিয়াল হয় চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰক অতি শীঘ্ৰে বিজ্ঞাপন মুকলি কৰিব চৰকাৰৰ ফালৰ পৰা নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘু কল্যাণৰ বাবে ধনৰাশি হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী কেৱল এয়াই নহয় PMGBK ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চল আৰু চহৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰিছে সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিছে আৰু সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব এম্বুলেন্স কেৱল এয়াই নহয় সংখ্যালঘু লোকক দিয়া হ'ব ৰিক্সা সংখ্যালঘু লোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু চৰকাৰে বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সংখ্যালঘু লোকে লাভ কৰিব ৰিক্সাৰ বাবে কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ প্ৰয়োজন হ'ব অকল জাষ্ট বাজেটত ঘোষণা কৰিছে কিন্তু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় নিশ্চয়পূৰ্বক সম্পূৰ্ণকৈ জনাই দিম কেৱল ৰিক্সাই নহয় সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন আপোনাৰ চিলাই মেচিনৰ প্ৰয়োজন হৈছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ আহি পৰিছে অতি শীঘ্ৰে সংখ্যালঘু লোকে লাভ কৰিব চিলাই মেচিনৰ সুবিধা মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য অসুস্থ ৰোগীক আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী সংখ্যালঘু কল্যাণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা সংখ্যালঘু কল্যাণ আৰু উন্নয়নৰ বিভাগক প্ৰায় 78 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ দিছে হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থী বাবদ চৰকাৰী জলপানী সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া ডক্টৰ পানীকান্ত কাকতি মেধা বঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে লাভ নকৰে স্কুটি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই বছৰে শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি এই বৰ্ষত প্ৰায় 18,000 ছাত্ৰীয়ে পাব স্কুটি নিযুত মইনা আৰু নিযুত বাবু আঁচনি সম্পূৰ্ণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ কৰা প্ৰক্ৰিয়া বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'